মাছৰ যুদ্ধ আৰু এই যুদ্ধক কেন্দ্ৰ কৰি এতিয়া ইৰাণ আৰু আমেৰিকাৰ মাজত চলি আছে উত্তপ্ত পৰিস্থিতি কিন্তু এনে পৰিস্থিতিতে এই সময়ত জনাইছো এটা ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ এবাৰ যুদ্ধ বাহন লৈ ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিছে চীনা সৈন্য আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ সীমান্তত এবাৰ প্ৰৱেশ কৰিছে চীনা সৈন্যই যুদ্ধ বাহন লৈ চীনা সৈন্যৰ প্ৰৱেশ ভাৰতৰ সীমান্তত বলপূৰ্বক প্ৰৱেশ কৰিছে চীনা সৈন্যৰ দল চীনা সৈন্যই সীমান্তত প্ৰৱেশ কৰি বাধা দিলে ভাৰতীয় লাডাখলৈ যোৱা ভাৰতীয় ভেড়াৰক্ষীক বাধা দিছে চীনা সৈন্যই ভাৰতীয় সৈন্যই চীনা সৈনিকৰ লগত তৰ্ক যুদ্ধ সুসুল সেক্টৰত ভাৰতীয় সীমান্তৰে প্ৰৱেশ কৰিছে চীনা সৈন্য সামাজিক মাধ্যমত ভিডিঅ' শ্বেয়াৰ কৰিছে বিজেপিৰ এগৰাকী সাংসদে চীনা সৈন্যই কমবেক বাহন লৈ প্ৰৱেশ কৰিছে ভাৰতীয়ক বাধা দিয়া সেই অঞ্চলক চীনা ভূমি বুলি দাবী কৰিছে চীনা সৈন্যই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে এতিয়া দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্য আমি জনাইছো এই সময়ত এটা ডাঙৰ খবৰ কিয়নো হঠাৎ এটা দেশজুৰি ভিডিঅ' ভাইৰেল হৈ পৰিছে আমি এটা বিশেষ ভিডিঅ' আপোনালোকক দেখুৱাই আছো ভিডিঅ'টো আমি দেখুৱাই আছো এই ভিডিঅ'টোত কেনেদৰে একাংশ চীনা সৈনিকে প্ৰৱেশ কৰিছে বলপূৰ্বক ভাৰতীয় সীমান্তত সুসুল সেক্টৰেদি ভাৰতৰ লাডাখ সীমান্তৰে প্ৰৱেশ কৰিছে এই সকল সুসজ্জিত চীনা সৈনিকে আৰু চীনা সৈনিকে প্ৰৱেশ কৰি লাডাখৰ সুসুল সেক্টৰক ভাৰতৰ অংশ নহয় চীনৰহে অংশ বুলি তেওঁলোকে দাবী কৰিছে আৰু যিসকল ভেড়াৰক্ষীয়ে তাত বিভিন্ন সময়ত ভেড়া চৰাই আহিছিল বিভিন্ন দিনত ভেড়া চৰাই আহিছিল সেইসকল ভেড়াৰক্ষীয়ে হঠাৎ চীনৰ পৰা প্ৰৱেশ কৰা চীনা সৈনিকে এয়া ভাৰতৰ অঞ্চল নহয় চীনৰ অঞ্চল বুলি তেওঁলোকক তাৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰিছে আৰু তাৰ মাজতে চীনা সৈন্য আৰু ভাৰতীয় নাগৰিকৰ মাজত তৰ্ক যুদ্ধ লিপ্ত হোৱা এই দৃশ্য এবাৰ হঠাৎ দেশজুৰি ভাইৰেল হোৱাৰ পাছতে এবাৰ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ দেশত আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত ইতিমধ্যে যুদ্ধৰ দাবামা চলি আছে এফালে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ আৰু এই যুদ্ধক কেন্দ্ৰ কৰি এবাৰ ইৰাণৰ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ বিদ্ৰোহী সংগঠনে আমেৰিকা সেনাৰ ওপৰত যি আক্ৰমণ কৰিছিল তাক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত যি যুদ্ধ দেখি যি পৰিৱেশ এই পৰিৱেশৰ মাজতে এবাৰ দেখা পোৱা গৈছে যে ভাৰত সীমান্তত হঠাৎ যুদ্ধ বাহন লৈ প্ৰৱেশ কৰিছে এটা চীনা দল আপোনালোকে নিশ্চয় দেখিছে কেনেদৰে চীনা দলে যুদ্ধ বাহন লৈ প্ৰৱেশ কৰিছে ভাৰতৰ সীমান্তত আৰু ভাৰতৰ সীমান্তত প্ৰৱেশ কৰাই নহয় ভাৰতৰ সীমান্তত প্ৰৱেশ কৰি ভাৰতৰ ভূমিক চীনা ভূমি বুলি তেওঁলোকে দাবী কৰি ভাৰতীয়সকলক তাৰ পৰা খেদি পঠিওৱাৰ হুংকাৰ প্ৰদান কৰাৰ দৃশ্য ভাইৰেল হৈছে আমি সম্পূৰ্ণ দৃশ্যটো এবাৰ ফুল স্ক্ৰীনত এম্বিয়েন্সৰ সহায়ত অসম লাইভ 24 আৰু এনবি নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছো Thank you.
আৰু এয়া আমি দৃশ্য দেখুৱালোঁ এয়া দৃশ্য আমি আপোনালোকক ফুল এম্বিয়েন্সৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিলোঁ কেনেদৰে সুসজ্জিত এখন যুদ্ধ বাহন লৈ কেনেদৰে 6-7জনীয়া চাইনিজ যিসকল সেনা আছিল তেওঁলোকে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছে আৰু ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি তেওঁলোকে সুসজ্জিত অস্ত্ৰৰে কেনেদৰে যিসকল ভেড়াৰখীয়া আছিল ভেড়াৰখীয়াক তেওঁলোকে তাৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰিছে ভাৰতীয় যিসকল নাগৰিক আছে নাগৰিকক কেনেদৰে খেদি পঠিয়াবলৈ চেষ্টা কৰিছে আৰু এই ভিডিঅ'টো পুৱাৰ ভাগত লাডাখৰ যিগৰাকী বিজেপিৰ সাংসদ এই বিজেপিৰ সাংসদগৰাকীয়ে তেওঁ শ্বেয়াৰ কৰিছিল বিজেপিৰ সাংসদগৰাকীয়ে শ্বেয়াৰ কৰাৰ পাছতে সমগ্ৰ দেশজুৰি এই দৃশ্য ভাইৰেল হৈ পৰিছে আৰু এই দৃশ্য ভাইৰেল হোৱাৰ পাছতে এইবাৰ সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কিয়নো আপোনালোকক আমি এটা বিশেষ দৃশ্য দেখুৱাই আছোঁ সমগ্ৰ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা এটা দৃশ্য ইতিমধ্যে মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা চলি আছে এফালে ইজৰাইল আৰু হামাছৰ যুদ্ধ তাক কেন্দ্ৰ কৰি আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধং দেখি যি পৰিৱেশ সৃষ্টি হৈছে আৰু ইয়াৰ মাজতে ভাৰতৰ সীমান্তত সুসজ্জিত অস্ত্ৰলৈ প্ৰৱেশ কৰিছে ভাৰত সীমান্তৰ এটি চীনা সশস্ত্ৰ সৈনিক আৰু তেওঁলোকে ধৃষ্টতা কৰিছে ভাৰতীয় নাগৰিকসকলক ভাৰতীয় ভূমিৰ পৰা ভাৰতৰ ভূখণ্ডৰ পৰা খেদি পঠিওৱাৰ কিন্তু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছে লাডাখত থকা যিসকল ভাৰতীয় আছে লাডাখত থকা ভাৰতীয়সকলে চাইনিজ যিসকল সেনা আছে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিছে আৰু এইসকল ভেড়াৰখীয়ে আজিয়ে নহয় তেওঁলোকে বিভিন্ন সময়ত তাত তেওঁলোকে ভেড়া চৰাবলৈ যায় কিন্তু কোনোদিন এনেদৰে চীনা সৈন্য তাত প্ৰৱেশ কৰা তেওঁলোকে দেখা নাছিল কিন্তু হঠাৎ সীমান্তৰেদি চুলু ছেক্টৰেদি যুদ্ধ যি বাহন আছে সুসজ্জিত বাহন লৈ তাত প্ৰৱেশ কৰে চীনা সীমান্তৰ যিসকল সৈন্য আছে এই সৈন্যৰ প্ৰৱেশ কৰে আৰু তাৰ পৰা তেওঁলোকে ভেড়াৰখীয়াসকলক খেদি পঠিয়াবলৈ চেষ্টা কৰে কিন্তু ভেড়াৰখীয়াসকলে ভাৰতীয় নাগৰিকসকলে চীনা সৈন্যসকলক যোগ্য প্ৰত্যুত্তৰ দিয়ে তেওঁলোকে কয় যে এয়া ভাৰতৰ ভূখণ্ড কোনোপধ্যে তেওঁলোকে ভাৰতৰ ভূখণ্ডৰ পৰা 1 ইঞ্চি তেওঁলোকে পিছুৱাই নাযায় কিন্তু চীনা যিসকল সৈন্য আছিল তেওঁলোকে বাৰে বাৰে যিসকল ভেড়াৰখীয়া আছিল যিসকল ভাৰতীয় নাগৰিক আছিল যিসকল লাডাখৰ বাসিন্দা আছিল তেওঁলোকক তাৰ পৰা খেদি পঠিওৱাৰ চেষ্টা কৰিছিল আৰু তেওঁলোকে বাৰে বাৰে কৈ আছিল যে এয়া ভূখণ্ড ভাৰতৰ নহয় চীনা ভূখণ্ড বুলি তেওঁলোকে দাবী কৰিছিল কিন্তু এই দাবীক প্ৰতিবাৰে নস্যাৎ কৰিছে চীনা সীমান্তত থকা ভাৰতৰ ভূখণ্ডৰ লাডাখৰ চুল্লু ছেক্টৰ আৰু এই ঘটনা সংঘটিত হৈছে চুল্লু ছেক্টৰৰ লাডাখত আৰু এই দৃশ্য সমগ্ৰ 8 মিনিটৰ যিটো দৃশ্য এই দৃশ্যটো সামাজিক মাধ্যমত ভাইৰেল কৰিছিল লাডাখৰ এগৰাকী বিজেপিৰ সাংসদে আৰু বিজেপিৰ সাংসদগৰাকীয়ে তেওঁ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পাছতে সমগ্ৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই ভিডিঅ' শ্বেয়াৰ হৈছে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পিছতে সমগ্ৰ দেশজুৰি এতিয়া চাঞ্চল্য সৃষ্টি হৈছে চীনৰ পুনৰ এবাৰ ভাৰতৰ লগত যুদ্ধ কৰাৰ মানস কৰিছে নেকি পুনৰ চীনে ভাৰতৰ সৈতে এনেদৰে পুনৰ তেওঁলোকে যুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছে নেকি কিয়নো এফালে চলি আছে যুদ্ধ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ অন্যফালে চলি আছে ইজৰাইল হামাছৰ যুদ্ধ অন্যফালে যুদ্ধ আৰম্ভ হওঁ অৱস্থাত আছে ইৰাণ আমেৰিকাৰ মাজত যুদ্ধ কিয়নো কিছুদিনৰ পূৰ্বে ইৰাণৰ সমৰ্থিত হুথি যি বিপ্লৱী সংগঠন আছিল যি সন্ত্ৰাসবাদী সংগঠন আছিল এই সংগঠনে ড্ৰোন ষ্ট্ৰাইক কৰি আমেৰিকাৰ সেনা শিবিৰত তেওঁলোকে আক্ৰমণ কৰিছিল যি আক্ৰমণত 3গৰাকীকৈ আমেৰিকান সেনা মৃত্যু হৈছিল এই ঘটনাক কেন্দ্ৰ কৰি আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধং দেখি পৰিৱেশ এটা সৃষ্টি হৈ থকাৰ মাজতে আজিৰ দিনটোত শ্বেয়াৰ হৈছে এটা বিশেষ ভিডিঅ' যে ভাৰত ভাৰতৰ সীমান্ত ভাঙি কেনেদৰে সুসজ্জিত যুদ্ধ অস্ত্ৰ লৈ যুদ্ধ বাহন লৈ ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিছে চীনা সৈন্যৰ এটা দলে আৰু চীনা সৈন্যৰ এই দলটোৱে ভাৰতৰ ভূখণ্ডত থকা স্থায়ী বাসিন্দা ভাৰতীয় নাগৰিকক সেই অঞ্চলৰ পৰা তেওঁলোকে খেদি পঠিয়াবলৈ চেষ্টা কৰিছে কিন্তু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতৰ সীমান্তত থকা লাডাখৰ ইয়াৰ স্থানীয় বাসিন্দাসকলে তেওঁলোকে কোনোপধ্যেই চীনসকলৰ এই দাবীক তেওঁলোকে নস্যাৎ কৰিছে লগতে কৈছে যে এয়া ভাৰতৰ ভূখণ্ড কোনোকালে এয়া চীনৰ ভূখণ্ড নাছিল বুলি ভাৰতীয়সকলে চীনাসকলৰ সৈতে এনেদৰে তৰ্কযুদ্ধত লিপ্ত হোৱা এই দৃশ্যটোত দেখা পোৱা গৈছে আমি পুনৰ এই দৃশ্যটো ফুল এম্বিয়েন্সৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ Hadi buyur damat. Burada ne saçın? Yine lude de ne saçın? Damat. Damat yapıyor. প্ৰৱেশ কৰিছে সাইৰেন বজাই
ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিছে চীনা সেনাই কেৱল প্ৰৱেশ কৰাই নহয় তেওঁলোকৰ ফালৰ পৰা ভিডিঅ' কৰিছে তেওঁলোকে ভিডিঅ' বনাবলৈ চেষ্টা কৰিছে আনকি ভাৰতীয় নাগৰিকসকলে সমানে সমানে ভিডিঅ' বনাইছে চীনা সৈন্যৰ বিৰুদ্ধে তেওঁলোকে ভিডিঅ' বনাইছে ভাৰতীয় নাগৰিকে আৰু এই ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ হৈছে আৰু এই ভিডিঅ' শ্বেয়াৰ কৰিছিল বিজেপিৰ এগৰাকী সাংসদে আৰু বিজেপিৰ সাংসদগৰাকীয়ে শ্বেয়াৰ কৰাৰ পাছতে সমগ্ৰ দেশজুৰি ভিডিঅ' ভাইৰেল হৈ পৰিছে এই দৃশ্য আচলতে কেতিয়াৰ হয় আচলতে আজিৰ হয় নে কিছুদিনৰ পূৰ্বৰ হয় এই সময়লৈকে নিশ্চিত হোৱা নাই যদিও কিন্তু এই দৃশ্য ভাইৰেল হোৱাৰ পাছতে পুনৰ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ দেশত সমগ্ৰ ভাৰতত কিয়নো বিভিন্ন সময়ত দেখা পোৱা গৈছে যে চীনে প্ৰতিবাৰে প্ৰতিটো ক্ষেত্ৰতে ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰতে হওক সামাজিক ক্ষেত্ৰতে হওক ভাৰত চৰকাৰক বিভিন্ন সময়ত আক্ৰমণ কৰি আছিল চীনৰ যিখন চি জিনপিং চৰকাৰে বা চীনৰ যিখন চি জিনপিং চৰকাৰে বিভিন্ন সময়ত ভাৰতৰ সৈতে যেনেদৰে তেওঁলোকে যুদ্ধং দেখি ভাৱ এটা লৈ থাকে আৰু সেই যুদ্ধং দেখি ভাৱৰ মাজতে এবাৰ দেখা পোৱা গৈছে যে বলপূৰ্বকভাৱে চীনৰ সীমান্তৰে ভাৰত সীমান্তৰে কমবেট বাহন লৈ যুদ্ধত ব্যৱহাৰ কৰা কমবেট বাহন লৈ সাইৰেন বজাই ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিছে ৬-৭ জনীয়া চীনা সৈন্যই আৰু ভাৰতৰ সীমান্তত প্ৰৱেশ কৰি ভাৰতীয় নাগৰিককে সেই স্থানৰ পৰা খেদি তেওঁলোকে সেই অঞ্চলক চীনা অঞ্চল বুলি তেওঁলোকে দাবী কৰিছে কিন্তু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতীয় নাগৰিকে চীনা সৈনিকক আপোনালোকে দেখিছে এখন সুসজ্জিত যুদ্ধৰ কমবেট বাহন লৈ আহিছে তেওঁলোকে এনেধৰণৰ বাহন সাধাৰণতে ব্যৱহাৰ কৰা যুদ্ধত সৈনিকক অনা নিয়া কৰিবৰ কাৰণে বা সুসজ্জিত যুদ্ধৰ বাবে সকলো ধৰণৰ সুবিধা থকা এনেধৰণৰ বাহন চীনা সৈন্যই ব্যৱহাৰ কৰি ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিছে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰি ভাৰতীয় নাগৰিককে তাৰ পৰা খেদি পঠিওৱাৰ তেওঁলোকে দৃষ্টতা কৰিছে যিসকল ভেড়াৰখীয়া আছিল লাডাখৰ যিসকল স্থায়ী বাসিন্দা যিসকল ভেড়াৰখীয়া তেওঁলোকে বিভিন্ন সময়ত কেৱল আজিৰ দিনটোতে নহয় তেওঁলোকে দশক ধৰি তেওঁলোকে বছৰ ধৰি সেই অঞ্চলত তেওঁলোকে ভেড়া চৰাই আহিছিল কিন্তু আজিৰ দিনটোত বা এই ভিডিঅ'টোত দেখা পোৱা গৈছে যে হঠাৎ চীনা সৈন্যসকলে প্ৰৱেশ কৰি সেই ভেড়াৰখীয়াসকলক তাৰ পৰা খেদি পঠিওৱাৰ চেষ্টা কৰিছে কিন্তু কোনো পধ্যে ভাৰতৰ ভূখণ্ড বা ভাৰতৰ সেই স্থানৰ পৰা এৰি নোযোৱাৰ হুংকাৰ প্ৰদান কৰিছে ভাৰতীয় নাগৰিকসকলে ভাৰতৰ যিসকল ভেড়াৰখীয়া আছে তেওঁলোকে আৰু প্ৰায় ৬-৭ মিনিট দীঘল ভিডিঅ' আছিল এই ভিডিঅ'টো সামাজিক মাধ্যমত শ্বেয়াৰ হৈছিল আৰু শ্বেয়াৰ হোৱাৰ পিছতে এই ভিডিঅ'টো আমি অসম লাইভ 24 আৰু NB নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ অসমৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কেনেদৰে চীনৰ আগ্ৰাসন চলিছে ভাৰতীয়ৰ ওপৰত কেনেদৰে চীনা সৈন্যই বলপূৰ্বক ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিছে এই দৃশ্য দেখুৱালোঁ বিভিন্ন সময়ত চীনে দাবী উত্থাপন কৰি আহিছে ভাৰত অসমৰ কাষত লাগি থকা উত্তৰ পূৰ্বাঞ্চলৰ এখন অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশ চীনৰ অঞ্চল বুলি বিভিন্ন সময়ত চীনে দাবী কৰি আছিল আনকি অৰুণাচল প্ৰদেশৰ মেপ চীনৰ যিখন ৰাষ্ট্ৰীয় মেপ আছিল চীনৰ যিখন ভৌগোলিক মেপ আছিল সেই ভৌগোলিক মেপত অৰুণাচল প্ৰদেশক অন্তৰ্ভুক্ত কৰিছিল চীনে কিছুদিনৰ পূৰ্বে চীনৰ যিখন আনুষ্ঠানিক যিখন মেপ আছিল ভৌগোলিক আনুষ্ঠানিক মেপত ভাৰতৰ অৰুণাচল প্ৰদেশক তেওঁলোকৰ অঞ্চল বুলি তেওঁলোকৰ যি মেপ আছিল ভৌগোলিক মেপত তেওঁলোকে অন্তৰ্ভুক্ত কৰাৰ পাছতে আমেৰিকাৰ পৰা আৰম্ভ কৰি ভাৰতৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাষ্ট্ৰই চীনৰ এই কাণ্ডক তেওঁলোকে গৰিহণা দিছিল তেওঁলোকে সেই কাণ্ডক তেওঁলোকে প্ৰতিবাদ কৰিছিল ভাৰত চৰকাৰৰ ফালৰ পৰা আমেৰিকাৰ ফালৰ পৰা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে এবাৰ দেখা পোৱা গৈছে যে কেনেদৰে চীনৰ আগ্ৰাসন চলিছে ভাৰতীয়ৰ ওপৰত চাওক এয়া হৈছে লাডাখৰ দৃশ্য লাডাখৰ চুল্লু ছেক্টৰেৰে প্ৰৱেশ কৰিছে যুদ্ধত ব্যৱহাৰ কৰা কমবেট বাহন লৈ প্ৰৱেশ কৰিছে চীনৰ ৬-৭ জনীয়া দলে
সুসজ্জিত বাহন যি বাহনক যুদ্ধত সাধাৰণতে সৈনিকক ডেপ্লয় কৰিবৰ কাৰণে সৈনিকক অনা নিয়া কৰিবৰ কাৰণে ব্যৱহাৰ কৰে তেনে বাহন ব্যৱহাৰ কৰিছে চীনা সৈন্যই আৰু সেই বাহন ব্যৱহাৰ কৰি ভাৰতৰ সীমান্তত প্ৰৱেশ কৰি ভাৰতৰ ভূমিকে চীনা ভূমি বুলি তেওঁলোকে দাবী কৰিছে আমি পুনৰ যেটো বাতৰি আছিল বাতৰিটো ফুল প্লেট সহায়ত পঢ়িবলৈ চেষ্টা কৰিম আমি পুনৰ ফুল প্লেটৰ সহায়ত পঢ়িবলৈ চেষ্টা কৰিম যে যুদ্ধৰ দামামা হঠাৎ উকমুকাইছে ভাৰতত হয়তো এই যুদ্ধৰ আৰম্ভণি নেকি ভাৰতৰ সীমান্তত প্ৰৱেশ বলপূৰ্বক চীনা সৈন্যই সীমান্তত প্ৰৱেশ কৰি বাধা দিলে ভাৰতীয় লাডাখলৈ যোৱা ভাৰতীয় ভেড়াৰখীয়াক বাধা দিছে চীনা সৈন্যই ভাৰতীয় সৈন্যৰ সৈতে চীনা সৈন্যৰ তৰ্ক যুদ্ধ চল্লু সেক্টৰেৰে ভাৰতৰ সীমান্তত প্ৰৱেশ একাংশ চীনা সৈন্যৰ সামাজিক মাধ্যমত ভিডিঅ' শ্বেয়াৰ লাডাখৰ এগৰাকী বিজেপিৰ সাংসদৰ চীনা সৈন্যই কম্বেট বাহনলৈ প্ৰৱেশ কৰিছে লাডাখত ভাৰতীয়ক বাধা দি সেই অঞ্চল চীনা ভূমি বুলি দাবী চীনা সৈন্যৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে দেশজুৰি চাঞ্চল্য সৃষ্টি হৈছে